আমি কথা শুনিছিলো কিন্তু কিমান দূৰ সত্য নাজানো কি ইয়াত বোলে আজিৰ পৰা ধৰক 100 বছৰ আগত আমাৰ আজো ককাহঁতে কোৱা কথা মানে তামোল পাণ এযোৰ দি যদি আগদিনাখন গধূলি মানে চৰণত শৰাই এখন আগবঢ়াই যায় যে অহাকালি মোৰ ঘৰত কিবা বিবাহ কিবা উৎসৱ পাৰ্বণ আছে কিছু মোক বাচন বৰ্তনৰ মানে প্ৰয়োজন যেটা আগতে এনেকুৱা বস্তু নাছিলে তো ইয়াত মানে তামোল পাণ এযোৰ দি বোলে মানে সেয়া আগবঢ়াই সেৱা আগবঢ়াই থৈ গ'লে ৰাতিপুৱা বোলে এই শিলটোৰ কাষতে বোলে ডাঙৰ ডাঙৰ পিতলৰ টৌ এনেকুৱা বোলে সামগ্ৰীবোৰ মানে ওলাই আছিলে আপুনি মানুহে ব্যৱহাৰ কৰি আকৌ বোলে ধুই ঠাই থলে আকৌ বোলে সেইখিনি অদৃশ্য হৈ যায় আৰু কোনোবা যদি ভাবে যে আমি বোট মানে ৰাফটিং কৰিম আমি নৈৰে মানে স্পীড বোটেৰে আমি মানে ভ্ৰমণ কৰিম তো সেইটো সুবিধা আছে আৰু ৰাতি থকাৰ কাৰণে হোমষ্টেৰ ব্যৱস্থা আছে আৰু ইয়াত খোৱা মানে খানা পিনা চব হয় প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আহিছোঁ এখন গাঁৱলৈ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে বৰপেটা জিলাৰ এয়া হৈছে বাগবৰ আৰু বাগবৰত এখন গাঁও আছে বাগবৰ গাঁও আৰু এই গাঁওখনত আচলতে কিছু আগত বাগবৰ বৈঠাপুতা ঘাট সত্ৰখন আছে আৰু ইয়াৰ সত্ৰখনৰ ঠিক আশে পাশে কিছু অসমীয়া লোক আছে আৰু অসমীয়া লোকেৰে এখন গাঁও আছে আজি মোৰ কাষত আছে সেই গাঁৱৰে এজন ব্যক্তি মনোজ দা আছে মোৰ কাষত মনোজ দা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ নিশ্চয় ময়ো তোমালোকক ধন্যবাদ জনাইছোঁ ইমান দূৰৰ পৰা আহিছা বাগবৰলৈকে প্ৰায় বৰপেটা 30 কিলোমিটাৰ দূৰ তোমাকো অশেষ ধন্যবাদ আজি ধুনীয়াকৈ আহিছা মোক লগ কৰিছা থেংক ইউ দেই আচলতে মনোজ দা আমি অলপ কৈ থাকোঁ আমি আপোনালোকৰ গাঁওখনৰ কিছু কথা আমি জানিব খুজিছোঁ আপোনালোক এই গাঁওখনত কিমানজন মানে অসমীয়া ব্যক্তি আছে আমি যেতিয়া এই গাঁওখন আৰম্ভ হৈছিল আমাৰ আজু ককাহঁতে কোৱা মতে 1897 চনত যেতিয়া বৰ ভূঁইকঁপ হৈছিল তো বৰ ভূঁইকঁপৰ মানে ফলশ্ৰুতিত মানে কিছুমান মানে মাটিবিলাক ভৌগোলিক অলপ মানে খেলি মেলি হোৱাৰ কাৰণে এই বাগবৰ নামৰ ঠাইখনলৈ মানুহখিনি তাৰমানে আহিছিল তো তেতিয়া আমি জনামতে মানে ঠিক 4খন ঠাইৰ পৰা আহিছিল এখন দলাগাঁও বুলি গাঁও আছিল ঠিক ইয়াৰ পৰা 5 কিলোমিটাৰ মান দূৰত আৰু এখন মালচা বুলি গাঁও আছিল তাৰ পৰা আহিছিল আৰু এখন কৰৈবাৰী বুলি এখন গাঁও আছিল তাৰ পৰা আহিছিল আৰু এখন সাৰগাঁও মানে 4খন ঠাইৰ পৰা আহি তাৰমানে ইয়াত খুব তাকৰ আৰু জনসংখ্যা আনুমানিক আৰু 10-15 ঘৰমান মানুহে আহি তাৰমানে ইয়াত বসতি কৰিছিল আৰু তাৰ পিছত লাহে লাহে গৈ এই গাঁওখন এখন ভৰপূৰ গাঁও মানে প্ৰায় 300-400 ঘৰ আমাৰ মানে অসমীয়া মানে সনাতন ধৰ্মৰ বৈষ্ণৱ ধৰ্মী লোকৰ মানুহেৰে ভৰপূৰ আছিল এই গাঁওখন তো ঠিকে চলি আছিল নদন বদন শস্য ভৰপূৰ আছিল গুৰুজনাৰ মাধৱদেৱ বৈঠাপুতা ঘাট সত্ৰ ইয়াতে স্থাপন হৈছিল তো কালক মানে ষ্টুডেণ্ট কি হ'ল যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া হ'ল 1977 চন মানে আমি জন্ম হোৱাৰ 10 বছৰমান আগৰ পৰা ইয়াত মানে গৰাখহনীয়া হ'ল আৰু গৰাখহনীয়া হোৱাৰ পিছত এই গোটেই মানুহখিনি ইয়াৰ পৰা চেদেলি ভেদেলি হৈ গ'ল ইয়াৰ কিছু মানুহ আপোনাৰ অসমৰ বিভিন্ন ঠাইলৈ গ'ল ক'ৰবাত আপোনাৰ ওদালগুৰি ৰৌতা আমাৰ কুমাৰীকেটা বাঁছবাৰী এনেকে অঞ্চললৈ গৈ এতিয়া আমি 30 ঘৰ মানুহ ইয়াত আছো প্ৰায় 100 মান পপুলেশ্যন হ'ব আৰু আমাৰ অসমীয়া মানুহ বুলি ক'লে আমি জেনেৰেল কাষ্টৰ মানুহখিনি তো আমি ইয়াত বসতি কৰি আছো বৰ্তমান সময়ত মানে 30 ঘৰ মান মানে আপোনালোকৰ মানুহ আছে আৰু এতিয়া দেখিছোঁ যে এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী আপোনালোকে যদি চাই মই যদি দেখুৱাব খুজিছোঁ যে এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী ঠিক নিচে কাষতে আপোনালোকৰ গাঁওখন আমি দেখিছোঁ যে ৰাস্তাটো এইটো এটা ৰাস্তা মানে ৰাস্তা নেকি এইটো কিন্তু ৰাস্তা যেন নালাগে কিন্তু এই ৰাস্তাটোৰ কাষতে মানে এয়া হৈছে টুৰিষ্ট স্পট ইয়াত মানে অসমৰ বিভিন্ন ঠাইৰ মানুহ ইয়াত আহে আৰু আমি আহ্বান জনাম ইয়াত লাষ্ট ভিলেজ মানে নতুনকে অচিন্ত দাস তেখেতৰ নেতৃত্বতে মানে ইয়াত আৰম্ভ হৈছে আৰু তেখেতে অশেষ কষ্ট কৰিছে প্ৰায় 15 বছৰমান ধৰি ইয়াত মানে আমাৰ যিটো সত্ৰ দৰ্শনৰ কাৰণে মানুহ আহে বাগবৰ চাব আহে এই মানুহখিনিৰ মানে সুযোগ সুবিধাৰ কাৰণে ইয়াত আৰম্ভ কৰা হৈছে ইয়াত আপোনাৰ স্পীড বোট আছে মানে ৰাইডিং মানে টুৰিষ্ট স্পট হিচাপে আমি চেষ্টা কৰি আছো অচিন্ত মামাৰ নেতৃত্বত আমি
আগবাঢ়িব চেষ্টা কৰি আছো, কিন্তু আমাৰ আন্তঃগাঁথনিৰ অভাৱ আছে আৰু চৰকাৰৰো সদিচ্ছা লাগিব। হয় হয় চৰকাৰকো অনুৰোধ জনাওঁ যাতে এই ৰাস্তা ঘাট কিন্তু কমচে কম ভাল কৰি দিয়ক, যাতে মানুহখিনি খুব ভালকে অহা যোৱা কৰিব পাৰে, সেইটো আমি অনুৰোধ জনাইছো আপোনাৰ চেনেলৰ জৰিয়তে। হয় আমি দেখিছো যে এই ঠিক এই ৰাস্তাটোৰ কাষতে আপোনালোকৰ গাঁওখনৰ আপোনালোকৰ ঘৰবোৰ আছে। নিশ্চয় আমি যদি চাওঁ আপোনালোকৰ ঘৰখন ধৰি লওক ৰাস্তাটিৰ ঠিক কাষতে, মানে নদীৰ ওচৰতে এইটো ৰাস্তা আৰু চোতাল আৰু ঘৰ। কিমান সংকটত আছে এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ যি ভয়াৱহ যি সমস্যা, নিশ্চয় আপোনালোকৰ কেনেকুৱা, মানে আপোনালোকে কেনেকে ভাবে? আচলতে আমি যিখিনি জেগাত থিয় হৈ আছো আৰু এয়া জুন মাহতো, জুলাই আগষ্টত ইয়াত ইমান পানী হ'ব। আচ্ছা আচ্ছা। ইয়াত আপুনি পানী নে মাটি একো চিনি নাপায়, অকল মানে অনুমানত খুপি খুপি খোজকাঢ়িবলৈ বহুত বিপদসংকুল। এইফালেতো আপোনাৰ নদীটো আছে, কিন্তু যেতিয়া বাৰিষা হয় সমান হৈ যায়, এই ৰাস্তাটো উঠি ইয়াত পানী উঠি যায়, ইয়ালৈকে পানী নাযায়, কিন্তু এই লেভেলটোলৈকে পানী আহে। এইফালে যে ঘৰবোৰ আছে, আমি যদি অকমান আগুৱাই যাব নিশ্চয় নিশ্চয়, এই যে ঘৰবোৰ আছে, মই অকমান যদি দেখুৱাই দিব, বেক চাইডটো অকমান যদি দেখুৱাই দিয়ে, এই যে ঘৰবোৰ আমি দেখিছো, নিশ্চয় তেওঁলোকে যেতিয়া এইটো ৰাস্তাৰেতো আহিব লাগিব, নিশ্চয় আমি এতিয়া যাব লাগে, আমি কেনেকে যাম? তেতিয়াহ'লে এইফালে নদী আৰু এইটো এটা ৰাস্তা 1 ফুট 2 ফুট মান বহল, কিন্তু যেতিয়া পানী ভৰপূৰ হৈ পৰে নিশ্চয় তেতিয়াতো খুব সাংঘাতিক ধৰণৰ এটা কথা। যদি নদীত যদি এইটো চাইডে যদি ধাৰো থাকিব, প্ৰবল ফুট থাকে, তেতিয়াহ'লেতো কেনেকৈ অহা যোৱা কৰিব? এইটো বহুত ডাঙৰ কথা। অহা যোৱা আমি যেতিয়া পানী হয়, আমি এটা ভাগ্য মেক্সিমাম মানুহখিনি সাঁতুৰিব জানে ইয়াৰ, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা, আমি নাৱৰ সহায় লওঁ, আমি নাৱেৰে অহা যোৱা কৰো। আৰু অভাৰ পানী হলে নাও যেতিয়া চলাব অসম্ভৱ হয়, তেতিয়া পাহাৰৰ ওপৰতে আমি ৰাস্তা কাটি লওঁ, যেতিয়া মানে শিল বগাই বগাই যাব লাগে। কিন্তু খুব 1 মাহ 2 মাহ আমি বিৰাট মানে চেলেঞ্জৰ মাজত থাকো পানীৰ কাৰণে, মানে খুব চেলেঞ্জিং জীৱন। এটা কাৰণতে কৰিছো, ইয়াত আমাৰ গুৰুজনাৰ মানে সত্ৰ যিখন মাধৱদেৱ বৈঠাপুৰ ঘাট সত্ৰ আছে, লগতে বাঘেশ্বৰী থান আছে, জপাশিল থান আছে। এই থানখিনি স্থান আৰু সত্ৰসমূহৰ স্বাৰ্থৰ কাৰণে ইয়াত যিখিনি আপোনাৰ বৈদিক নীতি বিধি, এইখিনি আমি 30 ঘৰ মানুহে কৰিব লাগিব, নহলে কোন আহিব ইয়াত? যিহেতু আমাৰ বহিৰ্জগতৰ লগত মানে যোগাযোগটো অকমান কম, গতিকে আমি সেই সত্ৰখনৰ সনাতন ধৰ্মৰ আমি ৰক্ষাৰ স্বাৰ্থত আমি ইয়াত মানুহখিনি ইমান ত্যাগ স্বীকাৰ কৰিও আছো, ইয়াত আছো। মানে আমি যাব নোৱাৰো, আমি গুৰুজনাৰ যিটো আমি কেনেকে যাম? সত্ৰখন এৰি আমি কেনেকে যাম? আমি ইয়াত আছো সেইকাৰণে। এইডাল এইজোপা গছৰ কিন্তু ইতিহাস আছে, মানে ইয়াৰ গছজোপাৰ বয়স একেবাৰে নহলে ইয়াত 200 বছৰ বয়স হ'ব। ইয়াত এখন মা কালীৰ থান আছিল ইয়াত, মানে ইয়াৰ আগত বিস্তীৰ্ণ সমান জেগা আছিল, সমতল ভূমি আছিল যে, তো ইয়াত এখন মা কালীৰ থান আছিল। ইয়াত মানে আমাৰ যিটো সাধন দেওধানী নৃত্য উঠিছিল আছিল, কিন্তু এক কালক্ৰমত নদী লাহে লাহে ভাঙি গৈ মন্দিৰ চন্দিৰ খিনি উঠি গ'ল। এই গছজোপা আছিল, 2 বছৰমান হ'ল গছজোপা ইয়াত পৰি গৈছে, কিন্তু গছজোপা এতিয়াও আছে। আৰু থান বুলি আমি এতিয়াও এই গছজোপাক আমি এতিয়াও মানো। তাৰমানে যদিও ইয়াত কোনো থানৰ তেনেকুৱা অৱস্থিতি নাইয়ে, কিন্তু আমাৰ সদায় চাকি জ্বলোৱা হয়, মানে বছৰ জ্বলোৱা হয়, ভোগ দিয়া হয়। মানে আমি যিটো আনুষ্ঠানিক অনুষ্টুপীয়াকে আমি বস্তুখিনি ৰাখি আছো আৰু ৰাখিছো। এইটো মানে আমি কালিমাৰ থান বুলি কৈছিলো। যেতিয়া মানে গঢ়া খহনীয়া গ'ল তেতিয়া তাৰমানে ইয়াৰ পৰা মানে গুচি গ'ল, থানখনো মানে গুচি গ'ল। আৰু গছজোপা থিয় হৈ আছিল, কিন্তু গছজোপা মানে এচুৱা নদীৰ তলতে আছিল। অলপতে বৰষুণ আহোতে মানে বাগৰি গ'ল। ইজোপা সিডাল গছ ইজোপা। মনোজ দা, আমি আহি থাকোতে এই বেনাৰখন যে দেখা পালো, সত্ৰ ভূমি এলেকা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত বৈঠাপুৰ ঘাট সত্ৰ বাগবৰ ৰাজচক্ৰ বাগবৰ, কিয় দিয়া হৈছিল? এসময়ত এই বিস্তীৰ্ণ অঞ্চলখিনি আমাৰ হাততে আছিল, কিন্তু কালক্ৰমত মানে আগ্ৰাসন হৈ মানে মানুহবিলাক আহি যেতিয়া দখল কৰিল, এতিয়া লাষ্টত মানে আমাৰ এইখিনি জাগাই হাতত থাকিল সত্ৰ সংৰক্ষিত এৰিয়া হিচাপে। তো ইয়াৰ পৰা প্ৰায় আমি যিখিনি 30 ঘৰ মানুহ আছো, এই এৰিয়াটোৱালৈ আমাৰ সত্ৰখনক লৈ এইখিনি মানে সত্ৰ সংৰক্ষিত এৰিয়া হিচাপে, ভূমি হিচাপে এইখিনি আমাক মানে দিয়া হ'ল। আৰু যাৰ কাৰণে আমি থাকিব পাৰিছো, নহলে এই যে সংৰক্ষণ নহলে হয়, ইয়াত থকাটো আমাৰ কাৰণে মানে ই নাছিল আৰু পসিবল নহলে হয়, আমি কেতিয়াবা যাব লগা হ'ল। মানে এতিয়া এই যিখিনি মানে বেনাৰখন আছে, ইয়াৰ পৰা এই চাইডে আমাৰ, আৰু এইপিনে ইহঁতৰ মানে মুছলমান মানুহখিনি আহিছে, ইয়াত মানে তেওঁলোকৰ আগবাঢ়ি আহিব পৰা নাই। তো এইখিনিৰ পৰা এইখিনি মানে জাষ্ট এইটো আমাৰ সীমা বুলি ক'ব।
এতিয়া আহি থাকোঁতে এইখন এখন এটা মন্দিৰ যেন লাগিছে আৰু এইটো এটা ডাঙৰ এটা শিল দেখা পাইছো কি আচলতে তুমি ঠিকে ধৰিছা এইটো মানে শিল এইখন এখন থান মানে ইয়াক জপা শিল থান হিচাপে আমি ইয়াত মানে পূজা অৰ্চনা কৰো তুমি শিলটো দেখিছানে আগতে যে কাপোৰ থোৱা জপাবোৰ আছিল মানে আদিম কালত যেতিয়া ট্ৰাং তেনেকা বাকচ ওলোৱা নাছিল এই বেতৰ জপাত থৈছিল এই শিলটো মানে জপাৰ আকৃতি যাৰ এইখন জপা শিল থান বুলি কয় বোলে আমি ভিতৰলৈ যাওঁ ঠিক আছে আমি ভিতৰত আমি গৈ আপোনালোকক আমি দেখুৱাই আছো যে এই জপা শিল যি থান বাগবৰ ইতিহাস সম্পৰ্কে আমি অকমান ভিতৰলৈ যাওঁ প্ৰিয় বন্ধু বান্ধৱীসকল আমি বাগবৰৰ এখন ভিতৰত যিখন গাঁও সেই গাঁৱৰ আমি আজি ভিডিঅ'টো বনাইছিলোঁ আমি বাগবৰ সত্ৰৰ পৰা আমি কিছু ওচৰৰ এটা সৰু বাট আমি আহিছিলোঁ নদীৰ কাষে কাষে আৰু আপোনালোকক আমি ঘৰবোৰো দেখুৱাইছোঁ গাঁওখনৰ গোটেই পৰিৱেশখিনি ইয়াতো এতিয়া প্ৰায় 30 ঘৰ অসমীয়া মানুহ আছে মনোজ দাক লগ পাইছিলোঁ আৰু এনেকৈ আহি থাকোঁতে আমি এইখন থান পালোঁ এয়া হৈছে এই থানখনৰ নাম মনোজ দা কি ক'লে এইখন জপাহিল থান আৰু এই জপাহিল থানৰ এতিয়া আমি ভিতৰত আহিছোঁ আপোনালোকে যদি চাই মোৰ পিছফালে এয়া হৈছে জপাহিল থানৰ সৰুকৈ এটা নামঘৰ টাইপ এটা মানে সজোৱা আছে আৰু তাৰ কাষতে এনেকুৱা এটা প্ৰকাণ্ড শিল আছে আপোনালোকে যদি চাই প্ৰকাণ্ড শিল আৰু এয়া হৈছে বাগবৰত আছে মনোজ দা অকণমান এই জপাহিল থানৰ বিষয়ে বা ইতিহাসৰ বিষয়ে যদি আপোনালোক অকণমান যদি জনাই দিয়ে আচলতে জপাহিল নামটো কিয় হ'ল মানে এই শিলটো দেখিছে নহয় খুব ডাঙৰ শিল আৰু শিলটোত আপুনি চাব জপাৰ আকৃতি মানে আগতে যেনেকে কাপোৰ থোৱা জপাবোৰ আছিল অকণমান যিহেতু ককাহঁতে বা আজো ককাহঁতে বা তোমাৰ মা দেউতাহঁতে গম পাব বেতৰ মানে এইবোৰ ধুনীয়াকে বনোৱা এটা সঁজুলি আছিল জপা ঠিক শিলটো এই জপাৰ নিচিনা আকৃতি যাৰ কাৰণে এইখন জপাহিল থান বুলি কয় আচলতে এইখন বুঢ়া গোঁসাই থান আহিব মানে বুঢ়া গোঁসাই থান হিচাপে আমি ইয়াক মানে মানি আহিছো আৰু এই থানখনৰ বহুত ইতিহাস আছে থানখন কেতিয়া কেনেকে ইয়াৰ আৰম্ভ হৈছিল আমি নাজানো কিন্তু আমি যেতিয়াৰ পৰা বুজা হৈছো তেতিয়াৰ পৰা দেখো যে জেঠ মাহত মানে ইয়াত ভোগ দিয়া হয় আৰু মাঘ মাহত ইয়াত মানে নাম ধৰা হয় আৰু বাকী সময়ত দৰ্শনাৰ্থী কিছু আহে আপুনি দেখিছে চাইডে মানে জংঘল আবৃত হৈ আছে চাৰিওফালে জংঘল তো মানে ইয়াত চৰকাৰৰো মানে আগতে চৰকাৰে একো কৰা নাছিল কিন্তু মাজতে এই তুমি বাউণ্ডাৰী ৱালটো দেখিছা এই মানে চৰকাৰে অলপ মানে অনুদান আগবঢ়াইছিল সেয়াৰে মানে বাউণ্ডাৰী ৱাল খিনি কৰা হৈছে আৰু দেখিছে ইয়াত চব মানে অলপ সেই হৈছে আৰু আগ্ৰাসনো হৈছে মানুহবিলাকৰ বিস্তীৰ্ণ এৰিয়া আছিল এতিয়া সেইবোৰ সংকুচিত হৈছে চৰকাৰক আমি অনুৰোধ জনাম সেইখিনি যাতে মুক্ত কৰি দিয়ে আৰু থানখনৰ ইতিহাস বুলি ক'লে ইয়াত মানে বহুত মাহাত্য আছে মানুহে তাৰমানে সপোনবোৰ ফুলিয়াই বুলি কয় ইয়াত আহি মানুহে সেৱা শুশ্ৰূষা কৰে শৰাই আগবঢ়ায় তো এনেকে চলি আছে কিন্তু সমস্যা হ'ল আমি 30 ঘৰ মানুহ তো 30 ঘৰ মানুহ এই গোটেইখিনি মঠ মন্দিৰ বাঘেশ্বৰী থান জপাহিল থান সত্ৰক আমি গোটেইখিনি পৰিচালনা কৰাত আমাৰ আৰ্থিকভাৱে মানে অকণমান মানে অসুবিধা হৈছে গতিকে সেইখিনি যদি মানে সহায় হাত আগবঢ়ায় দৰ্শনাৰ্থীবোৰ যদি আহে আপোনালোক যিমানে দূৰৰ পৰা বৰপেটা হওক অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহখিনি আহিলে আমি সকাহ পাওঁ আৰু আপোনালোকৰ অৰিহণাৰে এই মানে মন্দিৰবোৰ এইবোৰ চলিব এতিয়া দেখিছোঁ যে থানখনৰ চাৰিওফালে জংঘল বেছি হৈ আছে ইয়াত মানে তেনেকুৱা কোনো এতিয়ালৈকে সাহায্য মানে চৰকাৰৰ পৰা কিবা অনুদান তেনেকুৱা পোৱা নাই নেকি আচলতে থানবোৰতো তেনেকুৱা মানে প্ৰাকৃতিকভাৱে হয়তো জংঘলতে হয় ইয়াত এসময়ত আৰু জংঘল আছিল ইয়াত বহুত জংঘল আছিল সাপ চাপ এনেকে বহুত মানে আছিল কিন্তু লাহে লাহে চাফা হ'ল আৰু চৰকাৰৰ ক'লো নহয় বাউণ্ডাৰী ৱাল অকণমান দিছে আৰু সংৰক্ষণ কৰিছে আৰু শুনিছোঁ কিবা এটা মানে অতিথি হালাৰ নিচিনা এটা কৰিব বুলি ইয়াত মানে চলিছে যোজা চলিছে তো গোটেইখিনি হৈ উঠিলে ভাল হ'ব আৰু মানুহ আহিব লৈছে অলপকে বৰপেটাৰ পৰা যিখিনি মানুহ আহে ইয়াত খুব কম ৰাস্তাটো দেখিছে খুব বেয়া ৰাস্তা বুলি ক'বই নোৱাৰি খোজকাঢ়ি অহাটো অসুবিধা আপুনি যদিও কৈছে ৰাস্তা বুলি কৈছে কিন্তু ৰাস্তাটো যদি ভাল কৰি দিয়ে চৰকাৰৰ ফালৰ পৰা দৰ্শনাৰ্থী অকল যাতে আহাত মানে সুবিধা হয় সেইটো কৰিলে ভাল পাম আৰু সকলোতকৈ বিশেষকৈ ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ মান দক্ষিণ পিনে যিটো আপোনাৰ ফুলৰা পাহাৰ বুলি কয় য'ত হাডিৰা চকী 1822 চনৰ 24 ফেব্ৰুৱাৰীত যিটো যুদ্ধ হৈছিল মানে আহোম আৰু মানুহৰ মাজত আৰু সেই দিনাই আহোমৰ মানে সূৰ্য অস্ত গৈছিল আৰু তেতিয়াৰ পৰাই মানে আমাৰ অসমত মান আহিছিল আৰু সেই ঠাইখিনি এতিয়াও আছে কিন্তু ইয়াৰ পৰা 12-14 কিলোমিটাৰ মান হ'ব এইটো নাওৰে যাব লাগে তাত ইতিহাসটো এতিয়াও আছে নিজৰা আছে ঠাণ্ডা জোৰ মানে বতাহ বলি থাকে তো মানুহসকল আহিব পাৰে দেই যিবিলাক মানে বাগবৰ চাব আহে এই থানখনত আহিব পাৰে কিন্তু তেওঁলোকৰ মনৰ আশাও পূৰণ হ'ব নিশ্চয় কিবা যদি আগবঢ়াই থৈ যায় তাৰমানে এইটো এটা লোকবিশ্বাস যে ইয়াত মানে সেৱা কৰিলে মনৰ কামনা পূৰণ হয় এটা আমি কথা শুনিছিলোঁ কিন্তু কিমান দূৰ সত্য নাজানো কি ইয়াত বোলে আজিৰ পৰা ধৰক 100 বছৰ আগত আমাৰ
আমাৰ আজু ককাহঁতে কোৱা কথা উম। মানে তামোল পাণ এযোৰ দি যদি আগদিনাখন গধূলি মানে তেওঁৰ চৰণত শৰাই এখন আগবঢ়াই যায় যে অহাকালি মোৰ ঘৰত কিবা বিবাহ কিবা উৎসৱ পাৰ্বণ আছে কিছু মোক বাচন বৰ্তনৰ মানে প্ৰয়োজন যিটো আগতে এনেকুৱা বস্তু নাছিলে হয় তো ইয়াত মানে তামোল পাণ এযোৰ দি বোলে মানে সেৱা আগবঢ়াই থৈ গ'লে ৰাতিপুৱা বোলে এই শিলটোৰ কাষতে বোলে মানে ডাঙৰ ডাঙৰ পিতলৰ টৌ এনেকুৱা বোলে সামগ্ৰীবোৰ মানে ওলাই আছিলে আপুনি মানুহে ব্যৱহাৰ কৰি আকৌ বোলে ধুই ঠাই থলে আকৌ বোলে সেইখিনি অদৃশ্য হৈ যায় এইটো শুনা কথা দেই ইয়াৰ কোনো লিখিত কোনো প্ৰমাণ নাই কিন্তু শুনা কথাই আচ্ছা আচ্ছা প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া আমি এনেকুৱা এটা স্পটত আছো এনেকুৱা লাগিছে যেন এইটো এটা টুৰিষ্ট স্পট মনোজ দা আছে মনোজ দাৰ পৰা আমি জানিম মনোজ দা ব্ৰহ্মপুত্ৰ নদীৰ ঠিক কাষতে এনেকুৱা এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে বিৰাজমান এই ঠাইখিনিত এটা এনেকুৱা এটা স্পট দেখা পালো ইয়াৰ পিছফালে এখন মঞ্চ আছে য'ত লিখা আছে ডলফিন ভিউ ডাইনিং এনজয় ৰিভাৰ বোটিং বা এনেধৰণে কিছুমান লেখা আছে বেনাৰ এখন অকণমান কওকচোন কি ইয়াৰ উদ্দেশ্য মানে ডলফিন ভিউ ডাইনিং মানে তুমি ইয়াত বহি মানে ডলফিন চাই তুমি ইয়াত মানে খানা খাই থাকিব পাৰা আচ্ছা তুমি দেখিলা 2 মিটাৰ মান দূৰতে ব্ৰহ্মপুত্ৰ নদী তুমি যদি এই মঞ্চখনত বহি থাকা তুমি ধুনীয়াকে নদীৰ যিটো শিহুৰ মানে বিচৰণ তুমি দেখা পাবা আচ্ছা আৰু ইয়াৰ নাম ৰাখিছো আমি লাজ ভিলেজ ইয়াত গোটেইখিনি সুবিধা আছে আপুনি যিটো মানাসত গ'লে যিটো সুবিধা পাব বগামাটিত যিটো সুবিধা পাব ইয়াতো তেনেকুৱা সুবিধা আছে ইয়াত চাংঘৰ আছে ৰাতি নৈশ যাপন কৰাৰ কাৰণে আৰু কোনোবা যদি ভাবে যে আমি বোট মানে ৰাফটিং কৰিম আমি নৈৰে মানে স্পীড বোটেৰে আমি মানে ভ্ৰমণ কৰিম তো সেইটো সুবিধা আছে আৰু ৰাতি থকাৰ কাৰণে হোমষ্টেৰ ব্যৱস্থা আছে আৰু ইয়াত খোৱা মানে খানা পিনা চব হয় মানে খালি অৰ্ডাৰ কৰিলে আপুনি যদি অহাকালি আহিব আপুনি আজি যদি আমাৰ লগত কণ্টেক্ট কৰে আপুনি কেইজন মানুহ আহিব আপুনি কি আহিব ধুনীয়াকে মেনু দিব ধুনীয়াকে খানা পিনা চব ৰেডি হৈ থাকে তো ইয়াত আহিব লাগে আৰু এই ঠাইখন মানে উপভোগ কৰকচোন পিছপিনে পাহাৰ নদী ইমান ধুনীয়া এখন ঠাই তো আপোনালোক আহক আমি আপোনালোকৰ কাৰণে আশাৰে আমি বাট চাই আছো ইয়াত মনোজ দাক আপোনালোকে সকলোৱে চিনিয়ে পায় তেখেত এজন সংগীত শিল্পী হয় তেখেতক আপোনালোকে নিউজ লাইফত প্ৰায় চেনেলত তেখেতক আপোনালোকে দেখাই পাইছে নিউজ লাইভকে ইত্যাদি কৰি বিভিন্ন চেনেলত তেখেতক আপোনালোকে দেখা পাইছে তেখেতে ভাল গান গায় মনোজ দা যিহেতুকে আপোনালোকৰ গাঁৱত আজি আহিছো এটা সংগ্ৰামী জীৱন আপোনালোকে কৰি আছে ব্ৰহ্মপুত্ৰ নদীৰ নিচে কাষত আৰু আপোনালোকৰ ঘৰ ঠিক ব্ৰহ্মপুত্ৰ নদীৰ কাষতে 2 মিটাৰ 1 মিটাৰ দূৰত্বত আপোনালোকৰ ঘৰবোৰ আছে গাঁওখনত এনেকুৱা সংগ্ৰামী জীৱনত থাকি আপুনি আমি জানো যে আপুনি ভাল লিখেও আপুনি গানো লিখিছে সুৰো কৰে গান গায়ও অকমান যদি এই পৰিৱেশত দুটামান গান গুণগুণাই যদি দিব পাৰে এইখিনি মুহূৰ্তত এটাই মানে মনলৈ আহিছে যিহেতু আমাৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে খগেন মহন্ত দেৱে গোৱা এটি গীত আছিলে তাৰ মই এক লাইন গাই দিছো নিশ্চয় সন্ধিয়া বেলিকা কোনে নাও বাই চাবত চাবে মাৰি বঠা কৰে পৰা আহিছা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা কৰে পৰা আহিছা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা সন্ধিয়া বেলিকা কোনে নাও বাই ধন্যবাদ দেই তোমালোকক বহুত ভাল লাগিল আপুনি খুব সুন্দৰকে গানটো গালে পৰিৱেশৰ লগত মিলি যোৱাকে গানটো গালে খুব ভাল লাগিল তো প্ৰিয় বন্ধু বান্ধৱীসকল মই আহিছিলোঁ আজি বাগবৰৰ ভিতৰৰ এখন গাঁও য'ত এতিয়াও মানে বহু কেইঘৰ আমাৰ হিন্দু মানুহ আছে অসমীয়া মানুহ আছে আচলতে আমি জানো যে বাগবৰ এলেকাটো সাধাৰণতে ইয়াত এটা সময় আছিল সেই সময়ত ইয়াত ভৰপূৰ গাঁও আছিল আৰু ইয়াত যথেষ্ট অসমীয়া বা আমাৰ হিন্দু সম্প্ৰদায়ৰ লোক বহুতো আছিল কালক্ৰমত যেতিয়া নদীয়ে যেতিয়া তেওঁলোকৰ ঘৰ বাৰী তেওঁলোকৰ মাটি যেতিয়া লৈ গুচি গ'ল তেতিয়া তেওঁলোক পৰৱৰ্তী সময়ত বেলেগ বেলেগ ঠাইত বাস কৰিবলৈ ল'লে কিন্তু তাৰে ভিতৰত এতিয়া 30 ঘৰ মানুহ ইয়াতে ৰৈ গ'ল আৰু তেওঁলোকে একমাত্ৰ এটা কাৰণতে ৰৈ গ'ল সেয়া হৈছে কি তেওঁলোকে ইয়াত যিখন সত্ৰ আছে সত্ৰখনৰ ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত তেখেতসকলে লৈ গ'ল আৰু তেখেতসকলৰ সত্ৰখনৰ প্ৰতি যি আন্তৰিকতা সেয়া সঁচাকৈ খুব আকৰ্ষণীয় আদৰণীয়
আমি সেইটো উপলব্ধ কৰিছোঁ আৰু লগতে গাঁওখনৰ যিখিনি লোক আছে তেওঁলোক কেনেধৰণে জীৱন যাপন কৰিছে, কেনেকুৱা সংগ্ৰামৰ মাজত তেওঁলোকে আজি ইয়াত বসবাস কৰি আছে। তেওঁলোকৰ সন্মুখতে ব্ৰহ্মপুত্ৰ নদী আৰু যিকোনো সময়ত হয়তো তেখেতসকলে ইয়াৰ পৰা যাব লগা হ'ব পাৰে, কিন্তু তেখেতসকলে আত্মবিশ্বাসী যে তেখেতসকলে মানে নিজৰ বিশ্বাস নিজৰ ওপৰত ৰাখিছে, যাতে সত্ৰখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁলোকেও ইয়াতে থাকিব। গতিকে মই এই ক্ষেত্ৰত চৰকাৰক অনুৰোধ জনাইছোঁ, এই গাঁওখনলৈ এবাৰ চৰকাৰৰ কৰ্তৃপক্ষই আহক, চাওক, ৰাস্তা ঘাটবোৰ চাওক, দৃষ্টিগোচৰ কৰক। ইয়াত বহুতো মানে সমল আছে, যেনে আমি জপাশিল থানত আমি পাইছোঁ, বাগেশ্বৰী মন্দিৰ আছে, সত্ৰ আছে, ত' আৰু এনেকুৱা বহুত সমল আছে। আৰু ইয়াত কেনেধৰণে অসমীয়া মানুহখিনিয়ে, হিন্দু মানুহখিনিয়ে জীৱন যাপন কৰি আছে, আপোনালোকে সেইখিনি লক্ষ্য কৰাটো উচিত। আৰু আশা কৰিম আপোনালোকে এনেকুৱা কিবা এটা পদক্ষেপ ল'ব। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে এই গাঁওখনৰ কিছু সেউজীয়া পৰিৱেশৰ মাজত বিচৰণ কৰি আপোনালোককো অনুভৱ কৰোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আজিলৈ মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।